সবে পাব লাগে যদি নাপাওঁ ডাইৰেক্ট অৰুণোদয় উঠাই দিব লাগে যদি পালে পাব লাগে যদি নাপায় সকলোকে অৰুণোদয় উঠাই দিব লাগে অৰুণোদয় উঠাই দিয়ে কাৰণ 1250 টকা নহ'লেও আমি খাম। ৰাজ্যৰ লাখ লাখ মহিলাই চৰকাৰ অৰুণোদয় আঁচনি ধন লাভ কৰিছে যদিও বহু অৰুণোদয় আঁচনিৰ যোগ্য মহিলা বঞ্চিত হৈছে অৰুণোদয় আঁচনিৰ পৰা। আনকি বহু সময়ত আঁচনিখনৰ বাবে অযোগ্য মহিলাই অৰুণোদয় আঁচনিৰ ধন লাভ কৰাৰো অভিযোগ উত্থাপন হৈছে। এইসকল মহিলালৈ চাওক, এওঁলোক চিচিবৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত নীলখ আৰু শ্ৰীপানী পঞ্চায়তৰ অতি দৰিদ্ৰ আৰু দিন হাজিৰা কৰি থকা গাঁৱৰ মহিলা। ৰেচন কাৰ্ডো আছে এওঁলোকৰ, কিন্তু এওঁলোক বঞ্চিত হিমন্ত বিশ্ব শৰ্মাৰ অভিলাষী আঁচনি অৰুণোদয়ৰ পৰা। এতিয়া প্ৰশ্ন উঠিছে, কিয় এইসকল মহিলাক অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত কৰা হৈছে? এওঁলোকৰ গাঁৱৰ কোনোবা বিজেপি নেতাৰ বাবে এওঁলোকে পোৱা নাই নেকি অৰুণোদয় আঁচনিৰ ধন? আমি এতিয়া ইমান দুখীয়া মানুহ ধৰ হয় নাই, আমি যদি অৰুণোদয় নাপাওঁ, আজি ঘৰ এটা পোৱা নাই, আজি লেট্ৰিন এটা পোৱা নাই, ফৰ্ম পোৱাওঁতে ভাগৰি গৈছোগৈ, কিন্তু আমি একোৱেহে নাপাওঁ। কিন্তু আমাতকৈ ওপৰ শ্ৰেণীৰ মানুহে যে ধনী মানুহবিলাকে পায়, আমি কিয় নাপাওঁ? সেইদিনাখন এতিয়া সেয়ালৈ গৈছোঁ, পঞ্চায়ত অফিচলৈ গৈছোঁ, গোটেই ধনী ধনী মানুহবোৰে ইয়াৰ 9,000 সোমালে 10,000 সোমালে জঁপিয়াই ফুৰিছে। আমাৰ কিমান বেয়া লাগিছে, তাত দুখ লাগিছে, কাৰণ আমি ইমান দুখীয়া মানুহ। মোৰ মানুহজনে হাজিৰা কৰে, মই হাজিৰা কৰোঁ ধৰক, আজিলৈকে মই একোৱেই নাপাওঁ। সেইকাৰণে সেইবোৰ কাৰণে ভাবিছোঁ যে এই গাঁৱত দেলাল আছে বুলি কোৱা শুনিছোঁ, দেলালবোৰে যে এইবোৰ কাম কৰি আছে, ওপৰতো একো নাই বুলি কোৱা শুনিছোঁ, ওপৰৰ পৰা ঠিকে আহে বোলে, কিন্তু আমাৰ এই গাঁৱৰ দেলালখিনিয়ে কৰিছে এনেকুৱাখিনি। কৰিছে কি কাৰণে? আমাৰ আছে কি? কৰিব লাগে কেলে? মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যে আমাৰ নিচিনা নিম্ন শ্ৰেণীৰ মানুহে মানে তল শ্ৰেণীৰ মানুহে আমাক পাব লাগে, আমাক দিব লাগে ধৰক। মানুহ আজি আমি যে নাপাওঁ, সেইটোৱে আমাৰ ফালৰ পৰা হেৰি থাকিলে আৰু অনুৰোধ থাকিলে। আমি এতিয়া লোকৰ হেৰি 2 বিঘা মাটি আধিলৈ ৰুওঁ, সেয়া 2 বিঘা মাটি 1 বিঘা পাওঁ, সেনেকৈ খাইছোঁ। যিবোৰ মানুহৰ পুৰাই খেতি আছে, নিজৰ মাটি আছে 10 বিঘা 15 বিঘা, সেইবোৰ মানুহে পাইছে, কিন্তু আমি লোকৰ আধি মাটি খেতি কৰি খোৱা মানুহে আমি পোৱা নাই। মেম্বাৰ মাকে পায়, প্ৰেচিডেণ্টৰ মাইকীয়ে পায়, কিন্তু আমি কিয় নাপাওঁ? লোকৰ ঘৰত ধান মাংতে হেৰা নগৈছোঁ মই। কাগজ পত্ৰ ধেৰ দিলোঁ অফিচত, আজিলৈকে একো পোৱা নাই। কাগজ পত্ৰ টানকৈ ওলাব পৰা নাই। পইচাকে ধেৰ আজি 100 লাগে, কাইলৈ 200 লাগে, সেনেকৈ গৈ ভৰি থাকে। তাৰপৰা যাওঁ নহয়, হ'ব কৰি পঠিয়াই দিয়ে। সেইটো কিহৰ মানুহৰ নিয়ম? আমি ইমান দুখীয়া মানুহ সেনেকৈ খাই থাকিব পাৰি নি হাজিৰা কৰি? আমি খাই আছোঁ বা হাজিৰা কৰি, মতাই খোৱা আছে, তেওঁ চবেই খোৱা দেখি বেয়া লাগিছে আমাক। দিলে চবকে দিব, নিদিলে কাকো নিদিব, ইমানটোৱে কৈছোঁ। মোৰ নাম নীতিমা দিহিঙা, মই নীতিমা দিহিঙাই কৈছোঁ। মই আজি নদী কিনাৰত ঘৰ বনাই খাই আছোঁ, কিন্তু ল'ৰাই হাজিৰা কৰি খুৱাই। মই এই কাৰ্ডখন মোক কি কৰিব লাগিছে? যদি মই অৰুণোদয় মই নাপাওঁহে, এই কাৰ্ডখন 3বাৰ 4বাৰ অৰুণোদয় কৰাইছোঁ, তথাপিতো হেৰি অৰুণোদয় অহা নাই। আকৌ হেৰি কি কয় বৃদ্ধ পেঞ্চন কৈছোঁ, তেনেকুৱা কৰা নাই। কেলৈ নকৰিলে? কি আগতে হেৰি বিশ্ব শৰ্মাই কৈছিলে যে তাত আছে আৰু সেই অৰুণোদয় পাব, এতিয়া কিয় দিয়া নাই? এতিয়া দিব লাগে আকৌ। তেতিয়াহ'লে আমি এই ভোটটোৰ সময়ত বিশ্ব হেৰিয়ে সেই লিডাৰকেইটা বিচাৰিছোঁ, ভোট লাগে ভোট দিলে এইবাৰ ভোটা নিদিওঁ বুলি ভাবিছোঁ। মই ইমানতে কৈ সামৰিছোঁ, নিদোৱেই। বিজেপি মিটিঙত মাতে মানে তেনেকৈ সিমান হেৰি নাই, এইবিলাক বিজেপি কংগ্ৰেছ মানিছে, কিন্তু আমি কোনো মানে বিজেপি বা কংগ্ৰেছ আমি কোনো নহয়, আমি সদায় কোনো পাৰ্টি নহয়, সদায় প্ৰাৰ্থীজন চাওঁ, কোনজন প্ৰাৰ্থীয়ে মানে ভাল কাম কৰিব, আমি সদায় প্ৰাৰ্থীজন চাওঁ, আমি কোনো পাৰ্টি লেভেলত নাযাওঁ। এতিয়া আমি ফেচবুক খুলিবই নোৱাৰোঁ মোবাইলত, হেৰিয়ে কৰিব না, প্ৰতিজনে কয় যে চাউলৰ কাৰ্ডত যায়, চাউলৰ কাৰ্ড আছে তাই অৰুণোদয় পাব। আমি এতিয়া এইবিলাক চাউলৰ কাৰ্ড আছে, আমি ভাবোঁ যে আমি অৰুণোদয় পাব লাগে আৰু পায়ো আছিলোঁ। প্ৰথম যেতিয়াৰ পৰা অৰুণোদয় দি আছিলে আমি তেতিয়াৰ পৰা অৰুণোদয় পাই আছিলোঁ। আকৌ যেতিয়া চৰকাৰৰ পৰা এনেকৈ কোনে অৰুণোদয় পায় নাপায় চাবলৈ বুলি মানুহ পঠিয়াইছিলে, তেতিয়াও আমি পাই আছিলোঁ। যেতিয়া আমাৰ এতিয়া গাঁৱত ৱাৰ্ড মেম্বাৰ উঠিলে, আমি ডাইৰেক্ট ভাবিছোঁ যে ইয়াৰ মেম্বাৰ চাল, আৰু স্পষ্টভাৱে ভাবিছোঁ যে মেম্বাৰে ডাইৰেক্ট মানুহ চাই দিছে আৰু আমাৰ নাম স্পষ্টভাৱে কাটি দিছে। কাৰণ আমি ব্লকত গ'লোঁ, প্ৰথম আমি ডকুমেণ্টছ দিলোঁ, মেম্বাৰক দিলোঁ, মেম্বাৰে ভাবিলোঁ যে হ'ব, যেতিয়া নাম নাই আমি ব্লকত গ'লোঁ, ব্লকত গৈও ভাবিলোঁ যে তেতিয়া ব্লকত ক'লে যে বাইদেউ যেতিয়া এপছটো খোল খাব তেতিয়া আপোনালোকৰ নাম ভৰাই দিম বুলি ক'লে। তাৰপৰা আকৌ গ'লোঁ DC অফিচতো ক'লে যে দৰখাস্ত দিবলৈ ক'লে, দৰখাস্ত দিলোঁ,
কিন্তু নাম নাহিলে। তথাপিতো আকৌ ভাবিলোঁ আমি এজন দুজন নহয়, আমি 10জনীমান মানুহ আকৌ ব্লকত গ'লোঁ। ব্লকত গৈ ডাইৰেক্ট যিজন কম্পিউটাৰ ছাৰক আমি সেইজনক ক'লোঁ যে কম্পিউটাৰ ছাৰে ক'লে বোলে আপোনালোকে এইটো বোলে হেৰি নহ'ব, কি বুলি কয়, যেতিয়া আপোনালোকৰ মেম্বাৰে বাছনি কৰিব লাগিব, মেম্বাৰ আৰু ব্লক কি বুথ কমিটিৰ সৈতে আপোনালোকে অৰুণোদয় পাবলগীয়া যোগ্য হয় নে নহয় তেওঁলোকে বাছনি কৰি দিলেহে আমি পাম বুলি ক'লে। তেতিয়া আমি ভাবিলোঁ যে আমিতো চাউলৰ কাৰ্ড পাই আছোঁ, আগতে পাই আছোঁ, এতিয়া মাজতে যেতিয়া ডকুমেণ্টছ দৰকাৰ হ'ল তেতিয়াহে আমি নোপোৱা হ'লোঁ, আমি কেলৈ নাপাম, আমিতো পাবলগীয়া। তেতিয়া ক'লে যে আপোনালোকে গাঁৱত গৈ এইটো আলোচনা কৰক বুলি ক'লে। কিন্তু আমি স্পষ্টভাৱে ভাবিছোঁ, আমি এতিয়া গম পাইছোঁ যে আমাৰ লগৰ একে নাম কাটন হৈ গৈছে, কিন্তু সেইখিনি মানুহ চাই মানে নাম ভৰাই দিছে। সেইটো কালি 9,000 টকা সেইদিনা পাই গৈছে, কিন্তু আমি সেই 9,000 টকাৰ পৰা এতিয়া বঞ্চিত হৈছোঁ। পালে আমি চবেই পাব লাগে, যদি নাপাওঁ ডাইৰেক্ট অৰুণোদয় উঠাই দিব লাগে। যদি পালে পাব লাগে, যদি নাপায় সকলোকে অৰুণোদয় উঠাই দিব লাগে। অৰুণোদয় উঠাই দিয়ক, কাৰণ 1250 টকা নহ'লেও আমি খাম, চবেই খাম, হাজিৰা মাজিৰা কৰি হ'লেও খাম। যদি পাব লাগে সকলোৱে, যদি নাপাব লাগে ডাইৰেক্ট উঠাই দিয়ক। মুখ্যমন্ত্ৰীক এটা অনুৰোধ কৰিছোঁ, যদি পাব লাগে সকলোৱে পাব লাগে, যদি নাপায় এইটো উঠাই দিয়ক। কাৰণ আমাৰ থাকি ওপৰ শ্ৰেণীখিনিয়ে পাই আছে। আমি আজি 2 বিঘা মাটি নিজৰ খেতি কৰিছোঁ, কিন্তু তেনেকুৱা 3 বিঘা মাটি লোকৰ আধি খেতি কৰি খাই আছোঁ। তেতিয়াহ'লে আমি কি কৰি পিনে শিকিব লাগে? সেইকাৰণে পালে পাব লাগে, নাপালে এইটো কৰিব লাগে, সকলোৱে অৰুণোদয় উঠাই দিব লাগে।